দশরমা ষষ্ঠীন পুষা বিশ্বে বেদা ষষ্ঠীন দক্ষ অরিষ্ট নেমি ষষ্ঠীন বৃহস্পতি বেদা এই দেৱ দেৱগুৰু আৰু গোটেই প্ৰকৃতিত আমাৰ প্ৰতি আশীৰ্বাদ দিয়াৰ মানসেৰে এই কথাখিনি কোৱা। যদি তুমি বিনয়ী হোৱা সবাৰে হৃদয়ত স্থান লাভ কৰিব পাৰিবা। বিৰাজ কুমাৰ শৰ্মা শাস্ত্ৰী, নলবাৰীৰ পকোৱা হাইস্কুলত সহপাঠী সন্মিলন। আজি নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ শিক্ষা সংস্কৃতিৰে আগবঢ়া ঐতিহ্যমণ্ডিত নিজ পকোৱা গাঁৱৰ শিক্ষানুষ্ঠান পকোৱা হাইস্কুলত অনুষ্ঠিত হৈ যায় সহপাঠী সন্মিলন। 1973 চনৰ পৰা 1978 চনলৈ হাইস্কুলখনত অধ্যয়নৰত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উক্ত সহপাঠী সন্মিলনখন দুপৰীয়া 12 বজাত এটি গীতেৰে শুভাৰম্ভ কৰা হয়। তাৰ প্ৰাৰম্ভত সেই সময়ত শিক্ষা প্ৰদান কৰা অৱসৰপ্ৰাপ্ত 3গৰাকী শিক্ষাগুৰু ক্ৰমে বিৰাজ কুমাৰ শৰ্মা শাস্ত্ৰী, কুমুদ মল্ল বৰুৱা আৰু গজেন্দ্ৰ ৰাম সাউদৰ পদযুগল ধুই হাইস্কুলখনৰ পদূলিৰ পৰাই মূল মঞ্চলৈ আদৰি অনা হয়। লগে লগেই পুষ্প মাল্যাৰ্পণ আৰু ফুলাম গামোচাৰে সাদৰ সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয় চৌহদত অনুষ্ঠিত উক্ত অনুষ্ঠানত সহপাঠীসকলৰ দ্বাৰাই গছপুলি ৰোপণ আৰু প্ৰয়াত শিক্ষাগুৰু কৰ্মচাৰী আৰু সতীৰ্থৰ সজল স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰোৱা হয়। তাৰ পিছত চিনাকি পৰ্ব আৰু শিশু এগৰাকীৰ নৃত্যৰে মূল সভাৰ পাতনি মেলা হয়। শিক্ষাগুৰুৰ ভাষণত বিৰাজ কুমাৰ শৰ্মা শাস্ত্ৰীয়ে কয় যে সমাজত সৎ কৰ্মৰ ফল সৎ আৰু অসৎ কৰ্মৰ ফল অসৎ হয়। এই বাৰ্তা আজিৰ সমাজত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অৱধাৰিত হ'ব লাগে। যদি তুমি বিনয়ী হোৱা সবাৰে হৃদয়ত স্থান লাভ কৰিব পাৰিবা। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি দিয়া ভাষণত সংস্কৃত পণ্ডিত শৰ্মা শাস্ত্ৰীয়ে লগতে বিপথে যোৱা প্ৰজন্মক খং ৰাগৰ বিপৰীতে মৰমৰ মাজেৰে সঠিক পথলৈ উভতাই অনাৰ প্ৰয়াস কৰিব লাগে বুলি বৰ প্ৰাসংগিক মন্তব্য আগবঢ়ায়। আকৌ কুমুদ মল্ল বৰুৱাই নিজৰ বক্তব্যত গুণীজ্ঞানী লোকৰ তুলনাত সৎ মানুহৰ সংখ্যা তাকৰ বুলি উল্লেখ কৰে। আনহাতে গজেন্দ্ৰ ৰাম সাউদে নিজৰ ভাষণত আজি অসামাজিক কাৰ্যকলাপৰ প্ৰতি আসক্তি বৃদ্ধি পোৱা প্ৰজন্মক সৎপথলৈ ঘূৰাই অনাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি প্ৰাক্তন ছাত্ৰ ছাত্ৰীলৈ অনুৰোধ জনায়। হীৰেন্দ্ৰ নাৰায়ণ দত্তই আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সহপাঠীসকলৰ লগতে পৰিয়ালৰ আপোনজনক ফুলাম গামোচা আৰু মমেণ্টো প্ৰদান কৰা হয়। পদ্মনাথ হালৈয়ে দুটিকৈ গীত পৰিৱেশন কৰাৰ সমান্তৰালকৈ উপস্থিত থকা প্ৰায় প্ৰতিগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে। বিয়লিৰ ভাগত অনুষ্ঠিত সতীৰ্থৰ অন্তৰংগ আলাপ অনুষ্ঠানত সতীৰ্থসকলে মত বিনিময় কৰি নষ্টালজিক হৈ পৰে। অসম সংগীতেৰে সামৰণি পেলোৱা অনুষ্ঠানৰ শেষত প্ৰীতি ভোজনৰ আয়োজন কৰা হয়। ধন্যবাদ ৰূপক বৈশ্য, প্ৰতিবেদক লাইফৰ সম্পাদক প্ৰধান। আমি ইয়াৰ মাজেৰে এই সংবাদ মাধ্যমৰ মাজেৰে আমাৰ নতুন যি প্ৰজন্ম, আমি এই অনুষ্ঠানৰ মাজেদি আমাৰ যিসকল সহপাঠী ইতিমধ্যে কৈছে যে 1973 চনৰ পৰা 78 চনলৈ যিসকল শিক্ষাৰ্থী আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ তাৰে বহুতকেইজন হয়তো আধাতে তেওঁলোকে স্কুল এৰি নিজৰ নিজৰ কৰ্মব্যস্ততাৰ কাৰণে গুচি যাব লগা হৈছে বা কোনোবা অন্য বিদ্যালয়লৈ গুচি গৈছে। আমি আটাইবোৰক মিলিত কৰি আজিৰ এই অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। এতিয়া মনৰ এটি সপোন আছিল, এটা হেঁপাহ আছিল আমাৰ সহপাঠীসকলৰ। আমি যোগাযোগ কৰি গম পালোঁ যে সকলোৰে মনত এটাই ইচ্ছা যে আমি এদিন লগ হ'ব লাগে অচিৰে আমাৰ বিদ্যা মন্দিৰ পকোৱা স্কুল এই বাকৰিত। আৰু সঁচাকৈ আজি আমি ইয়াত মিলিত হৈ আমি এক বুজাব নোৱাৰা অনুভূতিৰে এই অনুষ্ঠানত মিলিত হৈছোঁ আৰু খুবেই আনন্দিত হৈছোঁ। প্ৰত্যেকে আনন্দিত হৈছে, প্ৰত্যেকে নিজৰ নিজৰ মনৰ কথাবিলাক ইয়াত ব্যক্ত কৰিছে। আৰু আমি নৱপ্ৰজন্মক আমি এটা বাট দেখুৱাব বিচাৰিছোঁ। আমাৰ শিক্ষাগুৰুসকলেও সেই কথাকেই কৈছে যে নৱপ্ৰজন্মই যাতে তেওঁলোকৰ জীৱনবোৰ এনেকৈ সুন্দৰ এখন সমাজ গঢ়াৰ কাৰণে নিজকে যাতে উৎসৰ্গিত কৰে। কাৰণ আজিৰ যিটো সমাজ ব্যৱস্থা, এই ব্যৱস্থাই কিন্তু সমাজখনক আগলৈ নিনি বহুত পিছলৈ লৈ গৈ আছে। সেই কথাখিনি আমি অনুধাৱন কৰিছোঁ। আমি এজন যিহেতু জ্যেষ্ঠ নাগৰিক, এতিয়া আমি শিক্ষাৰ্থী হৈ থকা নাই, গতিকে আমি উপলব্ধি কৰা যিখিনি কথা, সেই কথাখিনি আমাৰ শিক্ষাগুৰুসকলৰ সৈতে আমি একমত হৈ আমাৰ নৱপ্ৰজন্মক আমি এটা বাট দেখুৱাব বিচাৰিছোঁ যে এনেকুৱা অনুষ্ঠানৰ মাজেৰে সমাজখনক যাতে আমি ঐক্যবদ্ধ কৰি ভৱিষ্যতৰ দিশে আমি আগুৱাই নিব পাৰোঁ।
সেইকাৰণে আমি এই প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।